উত্তৰগুৰি সাতগাঁৱৰ যিখিনি ল'ৰাই আজি ইমান ধুনীয়াকৈ ইয়াতে ফাংচন থিয়েটাৰ নাপাতি কেনে সেইবিলাকতো এটা দুনিয়াদাৰী বস্তু হা। সেইটো বস্তুৰ দ্বাৰা মানুহৰ অশান্তিৰ সৃষ্টি হয়, কিন্তু শান্তি ক'তো নাই। তাতে কিন্তু মাৰা পিটিয়া হয়, ইচাৰ ভাঙা ভাঙি হয় হা, মাথা ফালাফালি হয়। কিন্তু এই মজমুআত কিন্তু আল্লাহৰ য'ত নেকি দিনৰ কথা চলে, আল্লাহৰ কথা চলে, মানৱতাৰ কথা চলে, আমাৰ নবীজিৰ কথা চলে, হাদিছৰ কথা চলে, তাত কেৱল এইটো বস্তু বুজোৱা যায় যে আল্লাহ তাআলাই আমাক এই দুনিয়াত যি ইনচান বনাই কেনে পঠাইছে, আমি মানুহ হৈ কেনে কেনেকৈ মিলি চলিব পাৰোঁ, ইয়াৰ ওপৰতে কথা চলে। এইকাৰণে ইয়াতে মোক মাতিছে। মই বেছি দূৰৰ ল'ৰা নহয়, মই ওচৰৰে ল'ৰা। আলহামদুলিল্লাহ ইয়াতে গোটেইকেইজনে মোক দাৱাত দিছিল, আহি কেনে ইমান ধুনীয়া লাগিছে মাশাআল্লাহ। মানুহখিনি ইমান ধুনীয়া, মানে দিনৰ প্ৰতি আগ্ৰহ বা ধৰ্মৰ প্ৰতি ইমান ধুনীয়া। আৰু ইয়াতে হিন্দু মুছলমান বুলি আমাৰ একো ভেদাভাৱ নাই। আমাৰ হিন্দু ভাইও আমাৰ আহিছে আলহামদুলিল্লাহ, আমি মুছলমানো আছোঁ। আমাৰ ইমান ধুনীয়া এটা পৰিস্থিতি, এই পৰিস্থিতিবিলাক যেন ফিউচাৰৰ জিন্দগীত ভৱিষ্যততো যেন আল্লাহ তাআলা আমাক চবকে মিলাপ্ৰীত কৰি কেনে এনেকৈ ধুনীয়াকৈ এইবিলাক বস্তু পাতিবৰ কাৰণে তৌফিক দিয়ে। এইটোৱে আৰু দোৱা এটা, আৰু বিশ্বৰ শান্তিৰ কাৰণে দোৱা হ'ব। আজি আমাৰ ইয়াতে গোটেই হিন্দু মুছলমান গাৰো খ্ৰীষ্টান কছাৰী যত যিমান আছে, দুনিয়াত যিমান বংশ আছে বা যিমান ধৰ্ম আছে, চবৰে কাৰণে দোৱা হ'ব। তো আপোনালোকেও দোৱা কৰিব ইনশাআল্লাহ, আমাক যেন আল্লাহ তাআলা চবকে মিলাপ্ৰীতি থকাৰ কাৰণে তৌফিক দান কৰে। সাতগাঁও মিলিজুলি যুৱক সংঘৰ ডেকা বন্ধুসকলে আজি এনেকুৱা এটা দিনত তেওঁলোকে দুনিয়াবী কোনোবা জুৱা মদ আদি এইবিলাক বেয়া কাম সকলোবোৰ ত্যাগ কৰি ভাল কামৰ কাৰণে যে মানুহক আহ্বান কৰিছে, মানুহবিলাক ভাল হ'ব লাগে যে আমাৰ নতুন প্ৰজন্ম উঠি অহা সকলক আৰু বৃদ্ধ বয়োবৃদ্ধসকলেও কিছুমানে আমাৰ এই ইছলামিক নলেজ বা জ্ঞান তেওঁলোকৰ নাথাকাবিলাকক জ্ঞান দিয়াৰ কাৰণে যিটো প্ৰচেষ্টা তেওঁলোকে কৰিছে, আলিমসকলক আনি আজি তেওঁলোকে আজি বহুত নজনা কথা জনাৰ সুবিধা কৰি দিছে। আজি একেলেঠেৰিয়ে প্ৰায় ৩টা বছৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ডেকা বন্ধুসকলক। তেওঁলোকে এই দুনিয়াবী বহুত বেয়া কামবিলাকত জড়িত নাথাকি এনেকুৱা এটা দিনী কামত, এনেকুৱা এটা ভাল কামত, ধৰ্মীয় কামত জড়িত হৈ মানুহক বেয়া কামৰ পৰা আঁতৰ হ'বৰ কাৰণে, ভাল কামত মানে মানুহ ৰতি হ'বৰ কাৰণে সকলোকে যে আহ্বান জনোৱাৰ এটা সুবিধা দিছে, তাৰ কাৰণে মই এই যুৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উত্তৰগুৰি সাতগাঁৱৰ যিখিনি ল'ৰাই আজি ইমান ধুনীয়াকৈ ইয়াতে ফাংচন থিয়েটাৰ নাপাতি কেনে সেইবিলাকতো এটা দুনিয়াদাৰী বস্তু হা। সেইটো বস্তুৰ দ্বাৰা মানুহৰ অশান্তিৰ সৃষ্টি হয়, কিন্তু শান্তি ক'তো নাই। তাতে কিন্তু মাৰা পিটিয়া হয়, ইচাৰ ভাঙা ভাঙি হয় হা, মাথা ফালাফালি হয়। কিন্তু এই মজমুআত কিন্তু আল্লাহৰ য'ত নেকি দিনৰ কথা চলে, আল্লাহৰ কথা চলে, মানৱতাৰ কথা চলে, আমাৰ নবীজিৰ কথা চলে, হাদিছৰ কথা চলে, তাত কেৱল এইটো বস্তু বুজোৱা যায় যে আল্লাহ তাআলাই আমাক এই দুনিয়াত যি ইনচান বনাই কেনে পঠাইছে, আমি মানুহ হৈ কেনে কেনেকৈ মিলি চলিব পাৰোঁ, ইয়াৰ ওপৰতে কথা চলে। এইকাৰণে ইয়াতে মোক মাতিছে। মই বেছি দূৰৰ ল'ৰা নহয়, মই ওচৰৰে ল'ৰা। আলহামদুলিল্লাহ ইয়াতে গোটেইকেইজনে মোক দাৱাত দিছিল, আহি কেনে ইমান ধুনীয়া লাগিছে মাশাআল্লাহ। মানুহখিনি ইমান ধুনীয়া, মানে দিনৰ প্ৰতি আগ্ৰহ বা ধৰ্মৰ প্ৰতি ইমান ধুনীয়া। আৰু ইয়াতে হিন্দু মুছলমান বুলি আমাৰ একো ভেদাভাৱ নাই। আমাৰ হিন্দু ভাইও আমাৰ আহিছে আলহামদুলিল্লাহ, আমি মুছলমানো আছোঁ। আমাৰ ইমান ধুনীয়া এটা পৰিস্থিতি, এই পৰিস্থিতিবিলাক যেন ফিউচাৰৰ জিন্দগীত ভৱিষ্যততো যেন আল্লাহ তাআলা আমাক চবকে মিলাপ্ৰীত কৰি কেনে এনেকৈ ধুনীয়াকৈ এইবিলাক বস্তু পাতিবৰ কাৰণে তৌফিক দিয়ে। এইটোৱে আৰু দোৱা এটা, আৰু বিশ্বৰ শান্তিৰ কাৰণে দোৱা হ'ব। আজি আমাৰ ইয়াতে গোটেই হিন্দু মুছলমান গাৰো খ্ৰীষ্টান কছাৰী যত যিমান আছে, দুনিয়াত যিমান বংশ আছে বা যিমান ধৰ্ম আছে, চবৰে কাৰণে দোৱা হ'ব। তো আপোনালোকেও দোৱা কৰিব ইনশাআল্লাহ, আমাক যেন আল্লাহ তাআলা চবকে মিলাপ্ৰীতি থকাৰ কাৰণে তৌফিক দান কৰে। সাতগাঁও মিলিজুলি যুৱক সংঘৰ ডেকা বন্ধুসকলে আজি এনেকুৱা এটা দিনত তেওঁলোকে দুনিয়াবী কোনোবা জুৱা মদ আদি এইবিলাক বেয়া কাম সকলোবোৰ ত্যাগ কৰি ভাল কামৰ কাৰণে যে মানুহক আহ্বান কৰিছে, মানুহবিলাক ভাল হ'ব লাগে যে আমাৰ নতুন প্ৰজন্ম উঠি অহা সকলক আৰু বৃদ্ধ বয়োবৃদ্ধসকলেও কিছুমানে আমাৰ এই ইছলামিক নলেজ বা জ্ঞান তেওঁলোকৰ নাথাকাবিলাকক জ্ঞান দিয়াৰ কাৰণে যিটো প্ৰচেষ্টা তেওঁলোকে কৰিছে, আলিমসকলক আনি আজি তেওঁলোকে আজি বহুত নজনা কথা জনাৰ সুবিধা কৰি দিছে। আজি একেলেঠেৰিয়ে প্ৰায় ৩টা বছৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ডেকা বন্ধুসকলক। তেওঁলোকে এই দুনিয়াবী বহুত বেয়া কামবিলাকত জড়িত নাথাকি এনেকুৱা এটা দিনী কামত, এনেকুৱা এটা ভাল কামত, ধৰ্মীয় কামত জড়িত হৈ মানুহক বেয়া কামৰ পৰা আঁতৰ হ'বৰ কাৰণে, ভাল কামত মানে মানুহ ৰতি হ'বৰ কাৰণে সকলোকে যে আহ্বান জনোৱাৰ এটা সুবিধা দিছে, তাৰ কাৰণে মই এই যুৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।